নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনাচাই মুহূৰ্ত লৈ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ নাও বুৰিলেও যেন এতিয়া টিঙৰ পৰা নানামে পাকিস্তানৰ লোকসকল নাও বুৰিলেও এতিয়া টিঙৰ পৰা নানামে পাকিস্তানী নাগৰিক পাকিস্তানী ৰাজনৈতিক নেতাসকল এক প্ৰকাৰ ভাৰতে আক্ৰমণ কৰি এতিয়া পাকিস্তান ধ্বংস কৰি দিব জোৰপুৰি হাত পাইছে হি পাকিস্তানৰ কিন্তু তথাপিতো তেওঁলোকে নাওৰ পৰা নাও ডুবিলেও কিন্তু টিঙৰ পৰা তেওঁলোকে নানামে ভাৰতীয় যি ডিফেন্স যি সিস্টেম আছে যে এই সিস্টেমে ইতিমধ্যে এক প্ৰকাৰ ভাৰতীয় পাকিস্তানৰ মিসাইল এটা কৈ আটাইকেটা ধ্বংস কৰি দিছে তাৰ পিছতো কিন্তু তেওঁলোকে কৈছে এয়া টেকনিক্যাল প্ৰবলেমৰ কাৰণে আমি ভাৰতীয় মিসাইলক প্ৰতিহত কৰিব পৰা নাই এই মন্তব্য এতিয়া পাকিস্তানৰ এই মুহূৰ্ত সবিশেষ এই মুহূৰ্ত সবিশেষ লৈ কেনে চেষ্টা কৰিছো ইতিমধ্যে নাও বুৰিলেও টিঙৰ পৰা নানামে পাকিস্তান নাও বুৰিলেও টিঙৰ পৰা যেন নানামে পাকিস্তান কাৰিকৰী বিজুতিৰ বাবেহে ভাৰতৰ মিসাইল নিষ্ক্ৰিয় কৰিব নোৱাৰা বুলি উল্লেখ কৰিছে কাৰিকৰী বিজুতিৰ বাবে ভাৰতীয় মিসাইল নিষ্ক্ৰিয় কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে সদনত এই নিৰ্লজ্জ মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফৰ সদনত এই নিৰ্লজ্জ মন্তব্য খ্বাজা আসিফৰ এই মুহূৰ্ত সবিশেষ লৈ কেনে চেষ্টা কৰিছো নাও বুৰিলেও যে টিঙৰ পৰা নানামে এতিয়া পাকিস্তান নাও বুৰিলেও টিঙৰ পৰা যে নানামে পাকিস্তান কাৰিকৰী বিজুতিৰ বাবেহে ভাৰতৰ মিসাইল নিষ্ক্ৰিয় কৰিব পৰা নাছিল পাকিস্তানে সদনত এই নিৰ্লজ্জ মন্তব্য কৰিছে এতিয়া পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে আৰু নাও বুৰিলেও যেন এক প্ৰকাৰ এইগৰাকী এতিয়া খ্বাজা আসিফ যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী পাকিস্তানৰ এইগৰাকী পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইতিমধ্যে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি মন্তব্যটো আছে শুনাব বিচাৰিছো हाल का जो ड्रोन हमला हुआ वो ड्रोन हमला बेसिकली हमारी टेक्निकल चीज़ है जिसको मैं उस तरह एक्सप्लेन नहीं कर सकता और कल का जो ड्रोन हमला हुआ वो ड्रोन हमला बेसिकली हमारी जो लोकेशंस हैं उसको डिटेक्ट करने के लिए जो है किया गया एक टेक्निकल चीज़ है जिसको मैं उस तरह एक्सप्लेन नहीं कर सकता और इसलिए उनको कल का जो ड्रोन हमला हुआ वो ड्रोन हमला बेसिकली हमारी जो लोकेशंस हैं उसको डिटेक्ट करने के लिए जो है किया गया एक टेक्निकल चीज़ है जिसको मैं उस तरह एक्सप्लेन नहीं कर सकता और इसलिए उनको कल का जो ड्रोन हमला हुआ वो ड्रोन हमला बेसिकली हमारी जो लोकेशंस हैं उसको डिटेक्ट करने के लिए जो है किया गया एक टेक्निकल चीज़ है जिसको मैं उस तरह एक्सप्लेन नहीं कर सकता और इसलिए उनको कल का जो ड्रोन हमला हुआ वो ड्रोन हमला बेसिकली हमारी जो लोकेशंस हैं उसको डिटेक्ट करने के लिए जो है किया गया एक टेक्निकल चीज़ है जिसको मैं उस तरह एक्सप्लेन नहीं कर सकता और इसलिए उनको कल का जो ड्रोन हमला हुआ वो ड्रोन हमला बेसिकली हमारी जो लोकेशंस हैं उसको डिटेक्ट करने के लिए जो है किया गया एक टेक्निकल चीज़ है जिसको मैं उस तरह एक्सप्लेन नहीं कर सकता